মজা মজাকৈ একদম গাহৰি মাংস আৰু ককৰা ইয়াতে পুৰি থকা হৈছে। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আজি মই আছোঁ গোলাঘাট টাউনত যি গ্ৰীণ এক্সপো পাতিছে, ইয়াতে আছোঁ। গতিকে আপোনালোকক আজি ইয়াতে কেনেকৈ আয়োজন কৰিছে মই গোটেইখিনি আপোনালোকক দেখাম, আৰু তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব। আমাৰ হোষ্টেলৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত্বত আৰু গোলাঘাট টাউনৰ নিচেই সমীপতে এই গ্ৰীণ এক্সপো পাতিছে। এই গ্ৰীণ এক্সপো পাতিলে ওচৰৰ যিখিনি মানুহ অৰ্থাৎ স্থানীয় মানুহখিনিও যথেষ্টভাৱে স্বাৱলম্বী হয়। অৱশ্যে আমিকেইটা ক্লাছ কৰি মেলি উঠি অলপ গধূলি সময় ওলাই অহা মানুহৰে লগতে ইয়াতো এপাক সোমাই যাম বুলি আমি আহিলোঁ। হঠাৎ আমি গোটেইকেইটা এখন দোকানত সোমাই কি চাই আছোঁ চাওকচোন আপোনালোকে। মজা লাগিছে। সঁচাই ভাল লাগিছে। লৈ দিয়া না, লৈ দিয়া এডাল মই 50 ৰুপিজ দি লৈছোঁ। মজা মজা লৈ লোৱা ভাল লাগে। ফ্ৰী ইউজ বিনামূলীয়া। 23 নৱেম্বৰলৈকে ইয়াতে গ্ৰীণ এক্সপো হৈ থাকিব। যদি আপোনালোকে ইয়ালৈ যাবলৈ ইচ্ছুক তেতিয়াহ'লে আপোনালোকে ইয়ালৈ যাব পাৰিব। আপোনালোকৰ যি ইচ্ছা সেই মনেৰে ইয়াতে চাই আপোনালোকে দোকানবিলাকৰ পৰা বস্তু কিনিব পাৰিব। আপুনি আচাৰ পৰ্যন্ত কিনিব পাৰিব। লগতে যদি আপুনি গাহৰি খাই ভাল পায়, পুৰা গাহৰিও ইয়াতে জুতি ল'ব পাৰিব। ইয়াতে এখন কিতাপৰ বিপণী আছে আৰু প্ৰায়বিলাক কিতাপ 200 ৰুপিজত দি আছে। গতিকে আপোনালোক যদি কোনোবা কিতাপ পঢ়ি ভাল পোৱা যদি ইচ্ছুক ব্যক্তি আছে তেতিয়া ইয়াতে গৈ আপোনালোকে কিতাপ কিনিব পাৰিব। আমি কেতিয়াও চালোঁ অৱশ্যে 2-এখন কিতাপ। অটোবায়োগ্ৰাফি হয় ন, এই আব্দুল কালাম এইটোতকৈ এইটোও ভাল হ'ব। চেতন ভগতো আছে। কি হয়? এই আদিবাসী তেল ঘঁহি ইয়াৰ চুলি এইটো চুলিত আৰু দাড়ি মুখে চুখে ইয়াৰ আদিবাসী তেলৰ প্ৰভাৱ আছে বাৰু। বহুত সময় গোটেইকেইটাই আমি বহুত কিবা মাৰিলোঁ। তাৰ পাছত ভাবিলোঁ ইয়াতে পুৰা গাহৰি মাংসৰ জুতি লওঁ বুলি, আৰু তাকে খাবলৈ বুলি আহিলোঁ। আৰু এডাল খৰিকাৰ দাম হৈছে 100 টকা। এনেকৈ আপোনালোকে যদি লয় সৰু সৰুকৈ কাটি দিব আৰু ধুনীয়াকৈ খুচি খুচি খাব পাৰিব। ইয়াতে এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে আহিলে খেলিবও পাৰিব। আমাৰ পিছে ইয়াতে উঠা বয়স গ'ল, এতিয়া উঠিবলৈ গ'লে আমাক খেদিবহে চাগে ইয়াৰ পৰা। তাৰ পাছত যিহেতু আমাৰো খাই মেলি হৈ গ'ল, আমি ঘৰলৈ আহিবলৈ বুলি ল'লোঁ। বাকী আজিলৈ ইমানেই আৰু। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব। আজিলৈ ইমানেই আৰু, ধন্যবাদ।